এইখন স্কুটি দেখিছে কেনেকৈ নলাত পৰি গ'ল, কেনেকৈ পৰিলে ৰাতি ৩টামান বজাত নলাত পৰিলে, পৰাৰ পাছত মানে ভাঙিলে, অৱস্থা বেয়া গোটেই। এইখন চলিব বিচৰা নাই। মই ট্ৰাই কৰিছোঁ এবাৰ, চলে নে নচলে অন কৰি চাওঁ, চেষ্টা কৰোঁ। ইলেক্ট্ৰিক স্কুটি পাছৱৰ্ডটো মাৰি চাওঁ, যিহেতু খুলি চাওঁ। পাছৱৰ্ডটো মাৰিলে খুলিলে, বাই চান্সত যদি ষ্টাৰ্ট হৈ যায় তেতিয়াহ'লে চলাই উঠাই নিবলৈ চেষ্টা কৰিম ওপৰলৈ, যদি পাৰোঁ পাছফালৰ পৰা কোনোবাই ঠেলিলে। আৰু যদি বাই চান্সত মানে নহয় আৰু তেতিয়াহ'লে পাছৱৰ্ডটো খোলাৰ পাছত খুলি গ'ল, খোলাৰ পিছত চলে নেকি এবাৰ ট্ৰাই কৰি চাওঁ। যিহেতু চলা নাই এইখন, গতিকে ঠেলিয়ে নিব লাগিব। তো কেনেকৈ পৰিলে, কি হ'ল, কিমান ভাগিলে আপোনালোকে দেখিছে। এবাৰ কওঁ একচুৱেলি কেনেকৈ পৰিলে। এইখন স্কুটিখন দেখিছে, এইখন অলা 1X হয়, অলা 500 মডেলটো। আৰু এইখন নলাত কালি পৰিলে, পৰাৰ পাছত আল্টিমেটলি পৰিলে কি কাৰণে, তাৰ আগত বোলে ওলাইছিলে মেকুৰী এজনী। গতিকে এই যে মেকুৰী ওলালে, কুকুৰ ওলালে পৰি দিয়াৰ কাৰণ আছে। তো ইয়াতো কিছুমান অন্ধবিশ্বাসো আছে একচুৱেলি জড়িত হৈ আছে। তো মালিক নাই স্কুটিখনৰ, এতিয়া মানে মই এখন উঠাই লৈ যাম, ফোন কৰিছিলে। কিন্তু হ'ল তাৰ অন্ধবিশ্বাস কি আছে, মই সেইটো কথা কৈ আছোঁ অকণ পাছত। মেকুৰী ওলালে মানুহে বোলে মেকুৰী ৰাস্তা কাটিলে বেয়া, আহি হয়তো মেবি মানে আগফালে মেকুৰীটো ওলোৱাৰ কাৰণে ভাবিলে চাগে মানে আগফালেদি ওলাই যাওঁগৈ, মেকুৰীটো ক্ৰছ কৰিব নিদিওঁ ৰাস্তাটো, সেইকাৰণে আগফালেদি ওলাই যাব, ক্ৰছ কৰা আগতে ওলাই যাব লোৱাৰ কাৰণে এই অৱস্থা নলাত সোমাই গোটেইটো পৰিলে। স্কুটিখন নিব নোৱাৰিলে থৈ গ'ল। তো আল্টিমেটলি সেইকাৰণে কিছুমান কথা যি ওলাইছে ওলাব দিবলৈ মানুহ ৰাস্তাত যাব লাগে, আৰু লাহেকৈ যাব লাগে। বহুত কথা আছে, এই পাখি ডিটেইলছ কৈ আছোঁ। স্কুটিখন কি হ'ল এখন, মই ষ্টাৰ্ট কৰিছিলোঁ, ষ্টাৰ্টটো হৈছে মানে ইকনমিক মোডতো হৈছে, কিন্তু এইডাল ভগাৰ কাৰণে মেবি চলা নাই নিজে। ষ্টাৰ্টটো হৈছে বাৰু, কিন্তু চলা নাই। বাকী চাওঁ পাৰি নেকি, বাকী এতিয়া ঠেলি প্ৰথম লৈ যাওঁ, তাৰপিছত দেখা যাব কি হয়। তো এই অৱস্থা হোৱাৰ কাৰণে মানুহক আৰামছে চলাবলৈ, সেইকাৰণে মানুহে আগত যি ওলালেও নোলালেও এখন উঠাই লওঁ মই এতিয়া প্ৰথম। এই অৱস্থা দেখিছে নহয়, খুব পৰে দেই মানুহ। কেনেকৈ হিৰাই ৰখা লাগি হলো নহয় মোবাইলটো চবেই ধৰ অলপ অলপ আল্টিমেটলি শেষত ঠেলি লৈ যাবলগীয়া হ'ল। যেনে তেনে কেইজনমান মানুহৰ সহায়ত স্কুটিখন উঠাই ল'লোঁ, ঠেলি উঠাই লোৱাৰ পিছত এতিয়া ঘৰলৈ লৈ যাওঁ, তাৰপিছত দেখা যাব ইঞ্চুৰেঞ্চ আছে কি আছে। কিন্তু মই এটাই কথা কওঁ, মানুহে অন্ধবিশ্বাসত নাযাব, মেকুৰী কাটিলে ৰাস্তা কাটিলে বেয়া বুলি। ৰৈ দিব লাগে, হ'লে লাহেকৈ ক্ৰছ কৰি যাব। তো মেকুৰীক ক্ৰছ কৰিব নিদিওঁ, তাৰ আগতেই গুচি যাওঁ কোৱাটো ভুল ধাৰণা। গতিকে আপোনালোকে চলাওঁতে সাৱধান হ'ব, আৰু পাৰিলে লাহে লাহে চলাব। অলাৰ মানে ইলেক্ট্ৰিক স্কুটি এইটো এটা ডাঙৰ প্ৰব্লেম যে ষ্টাৰ্ট নহয়।